আজি আমি বৰলুগী সমবায় সমিতি লিমিটেডৰ ফালৰ পৰা এখন সমন্বয় আয়োজন কৰিব বিচাৰিছিলোঁ। আপোনালোকৰ উপস্থিত আমি আদৰণি জনাইছোঁ। আমাৰ সমাৱেশনৰ উদ্দেশ্য হ'ল যে বৰলুগী সমবায় সমিতি লিমিটেডৰ অহা ইংৰাজী 23-24 বৰ্ষৰ সাধাৰণ সভাখন অহা 18 ছেপ্টেম্বৰ বুধবাৰে দিনৰ 11 বজাত অনুষ্ঠিত কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমি এই সাধাৰণ সভাৰ কাৰণে অনুমোদন পোৱা হৈছে আৰু এই সাধাৰণ সভাত বিশেষকৈ এটা কাৰ্যসূচী আছে আমাৰ কাৰ্যসূচী আছে সাধাৰণ সভাখনৰ 12টা। তাৰ ভিতৰত 2 নম্বৰ কাৰ্যসূচীটোত আছে আমাৰ সমিতিৰ সঞ্চালক মণ্ডলী ঘাটি হৈ থকা আমাৰ 2জন মহিলা সঞ্চালিকা ঘাটি হৈ আছে, যিহেতু আমাৰ 15জন হ'ব লাগে। তাৰ ভিতৰত আমি মহিলা 2জনৰ আমাৰ ঘাটি হৈ আছে। সেই মহিলা 2জনৰ কাৰণে আমি নিৰ্বাচন অনুষ্ঠিত কৰিম এই 18 তাৰিখে সাধাৰণ সভাত। আৰু এজন অনুসূচিত জাতি বা জনজাতিৰ সদস্য এজনৰ আমাৰ ঘাটি হৈ আছে। গতিকে এই 3জন সদস্যৰ কাৰণে আমি নিৰ্বাচন অনুষ্ঠিত কৰিম অহা 18 তাৰিখে। তাৰ বাবে আমি অহা ছেপ্টেম্বৰ 7 তাৰিখে শনিবাৰে দিনৰ 11 বজাৰ পৰা 3 বজাৰ ভিতৰত আমি মনোনয়ন পত্ৰ আমি জমা ল'ম। যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে তেওঁলোকক আমি মনোনয়ন পত্ৰ আমি গ্ৰহণ কৰিম। এই মনোনয়ন পত্ৰ গ্ৰহণ কৰিব গ'লে তেওঁলোকে মিনিমাম সমবায়খনৰ আগতে যিবিলাক আমাৰ সাধাৰণ সভা হৈ গৈছে সেই সাধাৰণ সভাবিলাক কমেও 2খন সাধাৰণ সভাত তেওঁলোকে উপস্থিত থাকিব লাগিব, তেওঁলোকেহে পাৰিব। আৰু এই সাধাৰণ সভাখনত কোনো খিলাপি ধৰুৱাই কিছুমান খিলাপি ধৰুৱা আছে, সমবায়িক পইচা আগতে লোন লৈছিলে, তেওঁলোকে আমাৰ ৰিটাৰ্ণ দিয়া নাই এতিয়ালৈকে সমবায়িক তেনেকুৱা এখন তালিকা আছে। এই তেওঁলোকে হেৰি কৰিব নোৱাৰে, এই সাধাৰণ সভা বা নিৰ্বাচনত তেওঁলোকে অংশগ্ৰহণ কৰিব নোৱাৰে। এইখিনিয়ে মোৰ ফালৰ পৰা ক'বলগীয়া সাধাৰণ সভাৰ ওপৰত। মই বৰলুগী সমবায় সমিতি লিমিটেডৰ সভাপতি, এইখিনিয়ে মোৰ ক'বলগীয়া। আৰু আমাৰ সাধাৰণ সভাখনত কোঅপাৰেটিভ অফিচৰ পৰা তেওঁলোকে 2জন অবজাৰ্ভাৰ দিব। সেই সাধাৰণ সভাখনত তেওঁলোকে 2জন অবজাৰ্ভাৰ হিচাপে উপস্থিত থাকিব আৰু এজন আমাৰ ইনচাৰ্জ থাকেই আমাৰ সমবায়। তাৰপিছত আমাৰ কাৰ্যসূচীকেইটা আমাৰ 12টা কাৰ্যসূচীৰ ভিতৰত আছে। প্ৰথম কাৰ্যসূচী আছে সভাপতি আসন গ্ৰহণ আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা। 2 নম্বৰত আছে সমিতিৰ সঞ্চালক মণ্ডলী ঘাটি হৈ থকা 2গৰাকী মহিলা সদস্য আৰু অনুসূচিত জাতি বা জনজাতিৰ বাবে এজন সদস্য। তাৰপিছতে 3 নম্বৰত আছে সম্পাদকীয় প্ৰতিবেদন পাঠ আৰু গ্ৰহণ। 4 নম্বৰত আছে কাৰ্যকৰী সমিতি বিগত বছৰৰ প্ৰতিবেদন পাঠ আৰু গ্ৰহণ। 5 নম্বৰত আছে সমিতি 2023-24 বৰ্ষৰ চৰকাৰী হিচাপ পৰীক্ষকৰ দ্বাৰা পৰীক্ষিত উদ্ধৃত পত্ৰ পাঠ আৰু গ্ৰহণ। আমাৰ যিখন অডিট হয় আৰু বেলেঞ্চ শ্বীটৰ সেইখন আভ্যন্তৰীণ হিচাপ পৰীক্ষকৰ 2023-24 বৰ্ষৰ প্ৰতিবেদন পাঠ আৰু গ্ৰহণ। এইটো 6 নম্বৰ কাৰ্যসূচী হৈছে। 7 নম্বৰ কাৰ্যসূচীত আছে ইংৰাজী 24-25 বৰ্ষৰ আভ্যন্তৰীণ হিচাপ প্ৰশিক্ষক নিয়োগ আৰু পাৰিতোষিক নিৰ্ধাৰণ। এইটো কাৰ্যসূচী আভ্যন্তৰীণ হিচাপ প্ৰশিক্ষক আমি সেইদিনা নিয়োগ কৰিম 2জন তাৰ ওপৰত। আৰু 8 নম্বৰ কাৰ্যসূচীত আছে 2024-25 বৰ্ষৰ বাবে ঋণৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণ, আমি কিবা ঋণ লওঁ যদি। তাৰপিছত আছে 9 নম্বৰ কাৰ্যসূচী আছে 2024-25 বৰ্ষৰ বাবে সাম্ভাৱ্য বাজেট গ্ৰহণ। 10 নম্বৰ আছে ইংৰাজী 24-25 বৰ্ষৰ গ্ৰহণ কৰিবলগীয়া কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আৰু অন্যান্য কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰা হ'ব। আৰু 11 নম্বৰত আছে অন্যান্য উপবিধি অনুযায়ী সমবায়ৰ উপবিধি অনুযায়ী আমাৰ অন্যান্য হেৰিত আলোচনা হ'ব। আৰু 12 নম্বৰত আছে সভাপতিৰ বক্তব্য ও মন্তব্য গ্ৰহণেৰে সভা ভংগ হ'ব। এইকেইটাই আমাৰ কাৰ্যসূচী। বৰলুগী সমবায় সমিতি লিমিটেডৰ সকলো অংশীদাৰ ৰাইজক তথা 5খন গাঁও পঞ্চায়তৰ আৰু 22খন গাঁও আমাৰ এই অন্তৰ্গত এই সমবায়খনৰ লগত অন্তৰ্গত সমূহ অংশীদাৰ ৰাইজক 18 তাৰিখৰ সাধাৰণ সভাত তেওঁলোকৰ উপস্থিত হৈ তেওঁলোকে আমাৰ সাধাৰণ সভাৰ সকলো কাৰ্যসূচীতে সহায় সহযোগ কৰি যাবৰ কাৰণে মোৰ ফালৰ পৰা বৰলুগী সমবায় সমিতিৰ ফালৰ পৰা তেওঁলোকক অনুৰোধ জনালোঁ।